হাই গাইজ গুড মৰ্ণিং নেক্সট দিন আহিলোঁ ঈদৰ পিছদিনা আপোনালোকে ভালে আছেনে মইতো ভালে আছোঁ যিমানে ঘূৰক চুৰক ঘৰততো আহিবই লাগিব আকৌ এয়া ঘৰ তেনেহ'লে ব্লগটো চাই থাকক আজি ঈদৰ পিছদিনা কি কৰোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক ৰাতিপুৱা দেখাই আছোঁ চাহ খোৱা নাই চাহ খাম এতিয়া কি আনিছে খাই আছে পোলাও আৰু মই বনালোঁ চাহ বনাইছোঁ বজাৰ লৈ আহিছে বেঙেনা সজনা আৰু মাছো আছে তেনেহ'লে ব্লগটো চাই থাকক চাহ খাম এতিয়া চাহ খাম পিঠা আছে পায়স আছে এয়া পিঠা আছে পায়স আছে এইবিলাক দিয়ে খোৱা লোৱা তেনেহ'লে ব্লগটো চাই থাকক গাইজ আগৰ পজিশ্যনত আকৌ আহি গ'লোঁ এইবিলাক কাঁহী বাতি দেখিছেনে এতিয়া ধুম চাহ খোৱা হৈ গ'ল কাপোৰো ওলাইছে কেইটামান ধুই দিম এইবিলাক ওলাইছে ধুই দিম আৰু ৰ'দটো ওলাইছে ইনশাআল্লাহ বাপৰে ৰ'দ ওলাইছে নহয় তেনেহ'লে ব্লগটো চাই থাকক কি বনাওঁ নবনাওঁ শেষলৈকে কাপোৰ চাপোৰ ধুলোঁ কাপোৰ চাপোৰ ধুই মেলি দিছোঁ এইবিলাক যে ঈদৰ দিন পিন্ধিছিল পাঞ্জাবী ঠাঞ্জাবী এইবিলাক ধুই দিলোঁ লং পেণ্ট চং পেণ্ট গোটেইবিলাক ধুই দিলোঁ আমাৰ আৰু কি কাম ন বোৱাৰী মানুহৰ ঘৰৰ কামে এইবিলাকে আৰু আগৰ পজিশ্যনত আহি গ'লোঁ কাম এইবিলাক কৰিবই লাগিব ৰান্ধিব লাগিব খাবই লাগিব এতিয়া মই ভাত বহাই দিছোঁ দালি বনাই আছোঁ লগতে সজনা বনাই আছোঁ সৰু মাছ আনিছে কাটি ল'লোঁ আকৌ বেঙেনা দি চৰচৰি বনালোঁ চেলাড বনাই আছোঁ চেলাড কাটিলোঁ বনাই নাই আৰু এটা কেকো খাব ল'ৰা তাৰ কাৰণে কেকো এটা বনাম আৰু এইবিলাকে কৰি আছোঁ আৰু অলপ পায়স খাম এতিয়া পায়সখিনি ওলাই ল'লোঁ অলপ পায়সখিনি খাম আপোনালোকে ব্লগটো শেষলৈকে চাব লাইক শ্বেয়াৰ কৰিব আৰু নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আৰু এতিয়া 12টামান বাজে মই ৰান্ধা বাঢ়া কৰি আছোঁ কাৰণ অলপ আগতে কাপোৰ চাপোৰ ধুই মেলি দিলোঁ দেখালোৱে কামটো কামেই গোটেই দিনটো কাম কৰিবই লাগে এইবিলাক চেলাড কাটি লৈছোঁ দালি বনালোঁ হৈ গ'ল আৰু কেক এটা বনাম খুলি আছে হাই গাইজ সন্ধিয়া আহিলোঁ আপোনালোকৰ মাজত কাৰণ দুপৰীয়া ইমান ধুনীয়া খোৱা খাই মানে ইমান টোপনি ধৰিছিল ক'বই পোৱা নাই ভাতকেইটা খায়েই টোপনি ধৰিছিল এতিয়াহে উঠিলোঁ সন্ধিয়া আৰু চাহ বনাই আছোঁ চাহ খাম আৰু আলহী আহিছে মানে ভাচুৰৰ ল'ৰা এটা আহিছে ফুৰিবলৈ তেনেহ'লে দেখাই আছোঁ ব্লগটো আপোনালোকে চাই থাকক হাই গাইজ চাহ খাই আছোঁ এয়া চাহ লৈছোঁ মই মগত লৈছোঁ পিঠা ভুজিয়া চাহ খা এইটো বাবু ভাচুৰৰ ল'ৰা হয় গাইজ চাহ খোৱা হৈ গ'ল এতিয়া যাব ওলাইছোঁ মেলা চাবৰ কাৰণে তেনেহ'লে ব্লগ আপোনালোককো লৈ গৈ আছোঁ তেনেহ'লে ব্লগ গৈ আছোঁ গৈ পেলাই দেখাই আছোঁ কি আহিছে নাহিছে ব্লগটো কিন্তু আপোনালোকে শেষলৈকে চাই থাকক হাই গাইজ খোজকাঢ়িয়ে গৈ আছোঁ কাৰণ ভাচুৰৰ ল'ৰাটো আহিছে সেইকাৰণে 4জন বাইকত জাগা নহ'ব খোজকাঢ়িয়ে গৈ আছোঁ তেনেহ'লে ব্লগটো চাই থাকক আৰু হেঁচা ঠেলা কৰি সোমাই আছোঁ দেখিছেনে ইমান মানুহ কাৰণ ভাঙি পৰিছে ঈদৰ পিছদিনা সেইকাৰণে সকলো মানুহ ফুৰিব আহিছে সৌৰ ঘৰত আহিছে এনেই ফুৰিব আহিছে এইবিলাকো মানুহ আজি মই প্ৰথম চালোঁ ইমান মানুহ এনে মেলা হ'লে মানুহ ইমান নহয় আজি কিন্তু বহুত মানুহ হৈছে অলপখিনি চালোঁ আৰু এইটোত হৈছে ল'ৰা উঠিছে আৰু ভাচুৰৰ ল'ৰাটো উঠিছে কাৰণ তাই আহিছে তাই অকলে নাহে ভাচুৰৰ ল'ৰাটো বাধ্যত আহিলোঁ অকলে নাহে সেইকাৰণে
মই ভাবিলোঁ যাওঁ, মোৰো কাম আছে অলপ, সেইকাৰণে। আৰু বস্তুবিলাক নহয় ইমান ডাঙৰ ডাঙৰ আহিছে। এইবাৰ নাগৰতলাটো ইমান ডাঙৰ, আগৰবাৰ আহিছিল যে ইমান ডাঙৰ নাছিল। মই কিন্তু ভয়তে উঠা নাই দেই, মই এইবিলাক বস্তুত বিৰাট ভয় খাওঁ, সেইকাৰণে উঠা নাই। আৰু ভাল লাগিছে এইবাৰ, মানে বহুত মানুহ, ভাল লাগিছে। আৰু আছে সকলো বস্তু, এটাতো উঠা নাই, কিন্তু দোকানবিলাক চাই আছোঁ। সৰু বাচ্চাৰ এইবিলাক গোটেই বস্তু সৰু বাচ্চাৰ হয়। আৰু এনেই আহিলোঁ, ঘূৰা ফুৰা কৰিলোঁ। আৰু খোৱা লোৱা বস্তু ইমান এটা নাই, আৰু মইতো বাহিৰৰ বস্তু ইমান নাখাওঁ। আৰু বস্তুবিলাক চাই আছোঁ, কি লওঁ নলওঁ চাই আছোঁ। আৰু এইটোত নহয় ইমান ভয় লাগে, এইটোত দেখিছেনে কেনেকৈ ঘূৰে। এতিয়া আহিলোঁ খোৱা বস্তুৰ তাত, কাৰণ অলপ খোৱা বস্তু নহ'লে ভাল নালাগে। আৰু এইবিলাক চাওঁ কি ল'ৰা খাব, সিহঁতে খাব, মইতো নাখাওঁ। মই বিচাৰি আছোঁ কিবা এটা, কিন্তু পোৱা নাই। শেষত এটা কণীয়ে খালোঁ। আৰু কাঁহী বাতি এইবিলাক দেখিছেনে, দেখিবলৈ মন যায়, ইমান ধুনীয়া ধুনীয়া। মই বাতি লৈছোঁ দেই, সৰু সৰু বাতি লৈছোঁ। এইবিলাক বাতি সৰু সৰু 5টা লৈছোঁ, টিফিন বাতি। আৰু কি ল'ম, গোটেই বস্তু আছেই। দেখি আহিলোঁ আৰু কি ল'ম, টকাৰো কথা আছে নহয়, দেখিলে যে ল'ব লাগিব সেইটো নহয়। কিন্তু আমাৰতো ছোৱালী মানুহৰ এটা বেয়া অভ্যাস আছে নহয়, দেখিলে ল'ব মন যায়। এয়া বাতি ল'লোঁ আৰু গালি শুনিলোঁ হাজবেণ্ডৰ। তাৰপিছত ওলাই আহিলোঁ, আহি পেলাই ইহঁতে ললিপপ খাব লৈ আছে। মইতো বাহিৰৰ বস্তু নাখাওঁ নহয়, সেইকাৰণে মই এটা কণীকে খাওঁ। আহিছোঁ যদি অলপ এটা বস্তু খাওঁ। দেখিছেনে, ওলাই আহিলোঁ আমি মেলাৰ পৰা, কাৰণ মেলাৰ পৰা আমাৰ ঘৰ 5 মিনিটৰ ৰাস্তা। খোজকাঢ়ি গৈ আছোঁ ঘৰত, তেনেহ'লে যাই পেলাই দেখাই আছোঁ। হাই গাইজ, মেলাৰ পৰা আহিলোঁ আৰু ইহঁত দুটা শুই আছে। আৰু মই ৰান্ধা বাঢ়া বহাই দিছোঁ, দেখিছেনে মটন বনাই আছোঁ। ইপিনে মটন বনাই আছোঁ, আৰু ভাতটো হৈ গ'ল। ইপিনে ভাত হৈ গ'ল, আৰু দিনৰে আছে বহুত আজি কিবা কিবি, মাছৰ চৰচৰিও আছে, দেখিছেনে মাছৰ চৰচৰি আছে, লগতে দালি আছে, অলপ সজনাও আছে। তেনেহ'লে ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিলোঁ। আকৌ আহি আছোঁ নেক্সট ব্লগত।